জনজাতি বিৰোধী মন্তব্য কৰি বিপদত পৰিছে বিজেপিৰ সাংসদ দিলীপ শইকীয়া। বিজেপিৰ ৰাজ্যিক সভাপতিক বৰ্জন সদৌ অসম ট্ৰাইবেল সংঘৰ। জনজাতীয় এলেকাত দিলীপ শইকীয়াক বৰ্জন কৰিছে ট্ৰাইবেল সংঘই। জনজাতীয় লোকৰ অধিকাৰক লৈ শইকীয়াৰ বিৰুদ্ধে বিৰূপ মন্তব্যৰ অভিযোগ। ট্ৰাইবেল বেল্ট ব্লকৰ ভূমিৰ অধিকাৰক লৈ কৰিছিল বিতৰ্কিত মন্তব্য। নিজৰ মন্তব্য উঠাই নোলোৱালৈকে শইকীয়াক বৰ্জন কৰিছে ট্ৰাইবেল সংঘই। NKTVৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিলে আদিত্য খাকলাৰীয়ে। অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ যি স্বায়ত্ত শাসন, এই স্বায়ত্ত শাসনৰ যি অধিকাৰ বা ইয়াৰ যিখিনি বিধি ব্যৱস্থা, সেই বিধি ব্যৱস্থাক প্ৰয়োজন হ'লে সলনি কৰি ডিফুটো গুৱাহাটীৰ যিকোনো মানুহে গৈ মাটি কিনিব পৰা বা ডিব্ৰুগড় শিৱসাগৰৰ পৰা আহি BTRত মাটি কিনিব পৰাৰ এটা ব্যৱস্থা কৰি দিয়াৰ কাৰণে তেওঁ মানে প্ৰয়োজন হ'লে 6 শিডিউলটো এমেণ্ড কৰি পৰ্যন্ত হ'লেও এইখিনি শিথিল কৰিব বুলি তেওঁ কৈছে। আৰু এই উক্তিটো বা এই মন্তব্যটো সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু অসমৰ জনজাতি বিৰোধী তেওঁ মন্তব্য প্ৰকাশ কৰিছে। আৰু একেখিনি সময়তে তেওঁ ট্ৰাইবেল বেল্ট ব্লকৰ ভূমিৰ অধিকাৰ সম্পৰ্কতো মন্তব্য কৰিছে। আৰু ট্ৰাইবেল বেল্ট ব্লক য'ত আছে তাত 6 শিডিউল প্ৰযোজ্য নহ'ব, এনেকুৱা ধৰণৰ কথাবিলাক তেওঁ কোৱা আৰম্ভ কৰিছে। হয়তো তেওঁলোকৰ হিডেন এজেণ্ডাও থাকিব পাৰে। তেওঁলোক ক্ষমতালৈ অহাৰ লগে লগে হয়তো 6 শিডিউলটো শিথিল কৰি পেলাই বা এমেণ্ড কৰি পেলাই তাৰ যিখিনি বিধি ব্যৱস্থা এইখিনি দুৰ্বল কৰি দিব, যাৰ পৰা গোটেই 6 শিডিউল অট'নমিৰ যিটো কনচেপ্ট, যিটো ধাৰণা, সেইটোৱেই মানে কোনো অৰ্থহীন হৈ পৰিব। এই বিষয়টো খুবেই স্পৰ্শকাতৰ বিষয়। সেইকাৰণে আমি ট্ৰাইবেল সংঘই যোৱাকালি এটা সিদ্ধান্ত লৈছোঁ যে দিলীপ শইকীয়া ডাঙৰীয়াৰ এই জনজাতি বিৰোধী বা সংবিধান বিৰোধী যি মন্তব্য, এইটো তেওঁ কোৱাটো সমীচীন হোৱা নাই। আৰু তাৰ কাৰণে তেখেতক আমি অসমৰ জনজাতি অধ্যুষিত অঞ্চলত মানে বৰ্জন কৰিবৰ কাৰণে জনজাতি ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু তেখেতকো আমি আহ্বান জনাইছোঁ যে তেওঁৰ যিটো সংবিধান বিৰোধী তেওঁ উক্তি প্ৰকাশ কৰিলে বা তেওঁৰ যিখিনি মন্তব্য, এই মন্তব্যটো টোটেলি মানে জনজাতি বিদ্বেষী হিচাপে তেওঁৰ মনোভাৱ, সেই মনোভাৱটো প্ৰকট হৈ পৰিছে। গতিকে তেওঁ ইমিডিয়েটলি এইটো উইড্ৰ কৰিব লাগে। আৰু উইড্ৰ কৰি ভৱিষ্যতে যাতে চেপ্টাৰ 10 সম্পৰ্কত বা ট্ৰাইবেল বেল্ট ব্লক সম্পৰ্কত কোনো ধৰণৰ যাতে উদ্ভট মন্তব্য নকৰে বা ইয়াৰ প্ৰতি কোনো মানে চকু নিদিয়ে।